বিধানসভাত এটা আচৰিত ধৰণৰ ঘটনা হ'ল যে আমাৰ যে কৈ আছিল যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে। আজি এজন জনজাতীয় নেতা, আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা, যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। যে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে। প্ৰশ্ন কেনেকৈ কৰিছে? তেওঁৰ প্ৰশ্ন আহিছে, অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে। সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা উচিত। বিধানসভাত এটা আচৰিত ধৰণৰ ঘটনা হ'ল যে আমাৰ যে কৈ আছিল যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে। আজি এজন জনজাতীয় নেতা, আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা, যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। যে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে। প্ৰশ্ন কেনেকৈ কৰিছে? তেওঁৰ প্ৰশ্ন আহিছে, অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে। সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা উচিত। বিধানসভাত এটা আচৰিত ধৰণৰ ঘটনা হ'ল যে আমাৰ যে কৈ আছিল যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে। আজি এজন জনজাতীয় নেতা, আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা, যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। যে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে। প্ৰশ্ন কেনেকৈ কৰিছে? তেওঁৰ প্ৰশ্ন আহিছে, অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে। সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা উচিত। বিধানসভাত এটা আচৰিত ধৰণৰ ঘটনা হ'ল যে আমাৰ যে কৈ আছিল যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে। আজি এজন জনজাতীয় নেতা, আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা, যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। যে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে, বিধানসভাখনো দখল কৰিবলৈ গৈছে। এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে। প্ৰশ্ন কেনেকৈ কৰিছে? তেওঁৰ প্ৰশ্ন আহিছে, অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে। সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু UDFৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে, কথা ক'বলৈ দিব নাই। গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা উচিত।